নমস্কাৰ মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকক এই মুহূৰ্তত দিব বিচাৰিছো এটা অপৰাধজনিত খবৰ এটা হত্যাকাণ্ডৰ খবৰ আপোনালোকক দিব বিচাৰিছো বাংগালুৰুত সংঘটিত হৈছে অসমৰ এগৰাকী যুৱতীৰ নিহংস হত্যাকাণ্ড মায়া গগৈ নামৰ অসমৰ এগৰাকী যুৱতীক বাংগালুৰুত হত্যা কৰা হৈছে বাংগালুৰুৰ এটা সাৰ্ভিস এপাৰ্টমেণ্টত মৃতদেহ উদ্ধাৰ হৈছে আজি পুৱা অৰ্থাৎ আজি 26 নৱেম্বৰৰ পুৱা বাংগালুৰুৰ এটা সাৰ্ভিস এপাৰ্টমেণ্টত মায়া গগৈ নামৰ অসমৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে হানি খুচি যুৱতীগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁৰে মায়া গগৈৰে এজন বন্ধু অৰব হাৰ্নি নামৰ এজন বন্ধুৱে তেওঁক হত্যা কৰিছে বুলি প্ৰাথমিক তদন্তত আৰক্ষীয়ে কৈছে আৰু অৰব হাৰ্নিৰ ঘৰ হৈছে কেৰালাত আমি খবৰ.com দৰ্শকসকলক জনাই আছো এয়া আপোনালোকে আমি দেখুৱাইছো অন স্ক্ৰিন আপোনালোকে চাওক এইগৰাকী যুৱতী এইগৰাকী হৈছে মায়া গগৈ তেওঁ অসমৰ যুৱতী অৱশ্যে গোটেই ঘটনাটো প্ৰাথমিক পৰ্যায়ত থকা হেতু অসমৰ কোট ঘৰ মায়া গগৈৰ ঘৰ অসমৰ কোট সেই কথা এতিয়ালৈকে আৰক্ষী নিশ্চিত হোৱা নাই মায়া গগৈয়ে কৰ্মৰত মায়া গগৈ তেওঁ বাংগালুৰুৰ তেওঁ কুৰামংগলাত এটা আইটি পাৰ্কত তেওঁ চাকৰি কৰিছিল HSR লেআউট বুলি এটা আইটি হাব হোসুৰ সাৰজাপুৰা ৰোড লেআউট যাক চমুকৈ HSR লেআউট বুলি কোৱা হয় এই আইটি পাৰ্ক আৰু ষ্টাৰ্টআপ আইটি আৰু ষ্টাৰ্টআপৰ হাব হয় আসলতে HSR লেআউট HSR লেআউটত মায়া গগৈয়ে চাকৰি কৰিছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু তাত চাকৰি কৰি থকা যুৱতীগৰাকী এগৰাকী মায়া গগৈ আৰু এই যিজন যুৱক আমি যিখন ফটো দেখাইছো এই ফটোখন এই যুৱকজনে হৈছে অৰব হাৰ্নি কেৰালাৰ যুৱক আৰু এই অৰব হাৰ্নিয়েই মায়া গগৈক হত্যা কৰা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু অতি ভয়ংকৰ কথা যে আৰক্ষীয়ে যিখিনি তথ্য ইতিমধ্যে সদৰি কৰিছে যে 23 নৱেম্বৰত বাংগালুৰুৰ ইন্দিৰানগৰৰ এটা সাৰ্ভিস এপাৰ্টমেণ্ট চেক ইন কৰিছিল মায়া গগৈ আৰু তেওঁৰ বন্ধু অৰব হাৰ্নিয়ে 23 নৱেম্বৰত তেওঁলোকে চেক ইন কৰিছিল সাৰ্ভিস এপাৰ্টমেণ্ট এটাত আৰু আৰক্ষীয়ে কোৱা মতে 23 নৱেম্বৰত তেওঁলোকে সাৰ্ভিস এপাৰ্টমেণ্টটো চেক ইন কৰাৰ পিছত 24 নৱেম্বৰত তেওঁক হত্যা কৰা হৈছিল 24 নৱেম্বৰত মায়া গগৈক অৰব হাৰ্নিয়ে হত্যা কৰিছে বুকুত চুৰিজাতীয় অস্ত্ৰৰে হানি খুচি হত্যা কৰা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে 24 নৱেম্বৰত হত্যা কৰিছে আৰু 24 নৱেম্বৰৰ পৰা আজি পুৱা 26 নৱেম্বৰ আজি পুৱা মায়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ সময়লৈকে কিছু সময়ৰ আগলৈকে অৰব হাৰ্নি অৰ্থাৎ হত্যাকাৰী ঘাতক অৰব হাৰ্নি মায়াৰ মৃতদেহটোৰ সৈতে সেই এপাৰ্টমেণ্টটোতে আছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু মৃতদেহটো উদ্ধাৰ হোৱাৰ কিছু সময়ৰ আগে অৰব হাৰ্নি পলাইছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে এতিয়া চাওক যে 24 নৱেম্বৰত হত্যা কৰাৰ পিছত 26 নৱেম্বৰৰ পুৱা পৰ্যন্ত অৰ্থাৎ দুটা দিন মৃতদেহৰ সৈতে অৰব হাৰ্নি নামৰ ঘাতক হত্যাকাৰীজন আছিল আৰু মায়া গগৈৰ সৈতে সেই একেটা সাৰ্ভিস এপাৰ্টমেণ্টতে যিটো এপাৰ্টমেণ্টত তেওঁলোকে 23 নৱেম্বৰত চেক ইন কৰিছিল আৰু হত্যা কৰাৰ পিছত তেওঁ তেতিয়াই হত্যা কৰি লগে পলাই যোৱা নাছিল কি কাৰণ সেয়া এতিয়াও আৰক্ষী স্পষ্ট হ'ব পৰা নাই 24 নৱেম্বৰত হত্যা কৰাৰ পিছত আজি 26 নৱেম্বৰৰ আজি পুৱা পৰ্যন্ত হত্যাকাৰী অৰব হাৰ্নি মায়া গগৈৰ মায়াৰ মৃতদেহটোৰ সৈতে একেলগে আছিল আৰু আজি যেতিয়া আৰক্ষীয়ে গৈ মৃতদেহটো উদ্ধাৰ কৰিছে বাংগালুৰুৰ ইন্দিৰানগৰৰ যিটো সাৰ্ভিস এপাৰ্টমেণ্ট য'ত মৃতদেহটো উদ্ধাৰ কৰিছে আৰু আৰক্ষী গৈ পোৱাৰ ঠিক আগে কিছু সময়ৰ আগে হত্যাকাৰী অৰব হাৰ্নি পলাই গৈছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে বাংগালুৰুৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰি তেওঁলোকে হত্যাকাণ্ডৰ বা হত্যাকাৰীৰ সংসূত্ৰ ওলোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে আমি পুনৰ কৈছো এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে অসমৰ এগৰাকী যুৱতী মায়া গগৈ আৰু তেওঁ ব্লগাৰ আছিল তেওঁ এটা ইউটিউব চেনেল আছিল আপোনালোকক দেখাইছো তেওঁৰ এইটো ইউটিউব চেনেল তেওঁ ইউটিউব চেনেল কৰিছিল ব্লগ বনাইছিল ব্লগাৰ আছিল যুৱতীগৰাকী ব্লগাৰ আছিল ব্লগাৰ হিচাপে পৰিচিত আছিল যুৱতীগৰাকী কিন্তু এই যিটো তেওঁৰ ব্লগ ইউটিউব তেওঁৰ যিটো আছিল হেতু কিন্তু লাষ্ট ভিডিও আজিৰ পৰা 3 বছৰ আগতে লাষ্ট ভিডিওটো আছিল তাৰ পিছত আৰু তেওঁৰ ভিডিও নাই এবোৰ তেওঁৰ বিভিন্ন ধৰণৰ মেকআপ আদি এনেকুৱা ধৰণৰ ভিডিও ৱেডিং ব্লগ এনেকুৱা ধৰণৰ ব্লগ মায়াই বনাইছিল খাদ্য খাই হয়তো মায়াই ভাল পাইছিল গতিকে হোৱাট আই ইট
এন ইণ্ডিয়ান ৱেডিং এনেধৰণৰ ব্লগবোৰ তেওঁ বনাইছিল তেওঁৰ ব্লগাৰ আছিল প্ৰায় 20টামান ভিডিঅ' 14-15টামান ভিডিঅ' তেওঁৰ ব্লগত আছে কিন্তু এইটো 3 বছৰ আগতে তাৰপিছত কিন্তু তেওঁৰ আৰু কোনো ধৰণৰ ভিডিঅ' নাই আৰু এইজনী মায়া গগৈকে বাংগালোৰত হত্যা কৰা হৈছে আমি আপোনালোকক জনাইছোঁ সেই খবৰ বাংগালোৰৰ কুৰামংগলাত চাকৰি কৰিছিল কুৰামংগলাৰ HSR লেআউট মানে HSR লেআউট হচুৰ চাৰ্জাপুৰা ৰোড লেআউট বুলি যিটো IT আৰু ষ্টাৰ্টআপ হাব মানে IT পাৰ্ক IT আৰু সহজ ভাষাত ক'ব গ'লে IT পাৰ্ক তাত কাম কৰিছিল মায়া গগৈয়ে আৰু সেই মায়া গগৈৰ মৃতদেহ উদ্ধাৰ হৈছে বাংগালুৰু ইণ্ডিয়া নগৰৰ এটা ছাৰ্ভিচ এপাৰ্টমেণ্টত মই আকৌ কৈছোঁ এই যিজন যুৱক আমি ফটোত দেখাইছোঁ এওঁ হৈছে আৰক্ষীয়ে এওঁক অৰব হাৰ্নি বুলি নিশ্চিত কৰিছে কেৰালাৰ যুৱক অৰব হাৰ্নিয়েই মায়াক হত্যা কৰা বুলি আৰক্ষী নিশ্চিত হৈছে আৰু বন্ধু আছিল খুব সম্ভৱ 2 বন্ধু আছিল কিয়নো 23 নৱেম্বৰত মায়া আৰু অৰব ছাৰ্ভিচ এপাৰ্টমেণ্টলৈ গৈছিল তেওঁলোকে চেক ইন কৰিছিল 23 নৱেম্বৰত আৰু 23 নৱেম্বৰৰ পৰা তাত থকাৰ পিছত আজি 26 নৱেম্বৰৰ আজি পুৱা আৰক্ষীয়ে মায়াৰ মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত জনোৱা মতে 24 নৱেম্বৰত মায়াক হত্যা কৰা হৈছিল আৰু হত্যা কৰাৰ পিছত আজি পৰ্যন্ত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ কিছু সময়ৰ আগলৈকে অৰব মায়াৰ মৃতদেহটোৰ সৈতে সেই এপাৰ্টমেণ্টটোতেই আছিলে আৰক্ষী গৈ মৃতদেহটো উদ্ধাৰ কৰাৰ কিছু সময়ৰ আগে অৰব পলাই যোৱা বুলি আৰক্ষীয়ে কৈছে চুৰিজাতীয় চোকা অস্ত্ৰৰে বুকুত হানি খুচি মায়াক হত্যা কৰা বুলি কৈছে আৰু স্বাভাৱিকতে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু মায়াৰ অসমৰ ক'ত ঘৰ ক'ৰ ছোৱালী কি কথা কেতিয়াৰ পৰা তাত আছিল পিতৃ মাতৃ কোন সেই সকলো কথা আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাম চাই থাকিব খবৰ.com